নমস্কাৰ। তেখেতক ধন্যবাদ জনাই মোৰ আজি ভিডিঅ'ৰ কথা বাৰ্তাখিনি মই আলোচনা কৰিব ওলাইছোঁ। এজন ব্যক্তি যিজন ব্যক্তিৰ ধন্যবাদ দিবই লাগিব, তেখেতে ভাল পদক্ষেপ এটা লৈ অসমৰ জনসাধাৰণ আহিব লগা নৱপ্ৰজন্মক ভাল চিন্তা চৰ্চা কৰি তেওঁ এটা উচ্ছেদ অভিযান চলাইছিলে। সমাজত বিভিন্ন বেয়া কৰ্মত লিপ্ত হৈ থকা লোকসকলে যাতে এই কৰ্মবিলাক কৰিব নোৱাৰে, তেখেতে সেই পদক্ষেপটো হাতত লৈছিল। সচেতন ব্যক্তি হিচাপে তেখেতক আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ। মই আপোনালোকক এই কথাটো আকৌ এবাৰ ক'ব বিচাৰোঁ যে কোনো জাতি এটাৰ বিষবাষ্প বিয়পাই কোনো জাতিয়ে শক্তিশালী নহয়। মই হিন্দু ব্যক্তি বা হিন্দু ল'ৰা এজন, গতিকে হিন্দু বুলি মোৰ উপাধিতে আপোনালোকে মোক চিনি পাব। মোৰ উপাধিটো হৈছে গিৰি। ভাৰতত যেতিয়া হিন্দু ধৰ্মৰ আৰম্ভণি হৈছিল বা হিন্দু জাতি ধৰ্মৰ আৰম্ভণি হৈছিল, তেতিয়াই গিৰি উপাধিটোৰ প্ৰথম স্থানত ৰখা হৈছিল। 10টা নামৰ ভিতৰত গিৰিটো প্ৰথমতে ৰখা হৈছিল। সেই বুলি মই যদি বেয়া কৰ্ম মই এটা কৰোঁ, সকলো গিৰি সমাজ বা গিৰি পৰিয়ালৰ লোকক ধৰাটো একেবাৰে উচিত কথা নহয়। মই আকৌ এবাৰ কৈছোঁ, যিসকল ব্যক্তিয়ে যিকোনো কৰ্মত যেতিয়া লিপ্ত হ'ব, যাতে তেওঁৰ বাবে সকলো সমাজে বা গোটেই পৰিয়ালটোৱে যাতে জগৰীয়া নহয়, বা তেওঁ যাতে সেই কামৰ ফলৰ বাবে সকলো সমাজখনে যাতে লজ্জাজত বা লাজত পৰিব লগা নহয়। আজি আৰ্যনগৰত যিটো পৰিস্থিতিৰ ঘটনা হ'ল, সেই ঘটনাৰ বাবে যদি আলোচনা কৰা যায়, জাতি এটাক লৈ কোনোদিনে কোনো ব্যক্তিয়ে কোনো মন্তব্য দিয়াটো উচিত নহয়। ব্যক্তি এজনক আপোনালোকে দুখী পাইছে, তেওঁক আইনৰ ওচৰত লৈ যাওক, পুলিচ প্ৰশাসনৰ ওচৰত লৈ যাওক, তেওঁক আইনে ব্যৱস্থা ল'ব। আপোনালোকে সচেতন ব্যক্তি হিচাপে আপোনালোকে কেৱল আপুনি আঙুলিয়াই কৰি দিয়াটোৱে আপোনালোকৰ কৰ্তব্য বা মোৰো কৰ্তব্য। যিজন ব্যক্তিয়ে যেনেধৰণে আপোনালোকে সহায় সহযোগিতা কৰিছে, কোনোবাই ছ'চিয়েল মিডিয়া যোগেদি, কোনোবাই সামাজিক মাধ্যমত কাম কৰি বা সামাজিক হিচাপে কাম কৰি তেওঁলোকে সমাজৰ ভুলবিলাক শুদ্ধ পথলৈ আনিব চেষ্টা কৰিছে, সেইবিলাক ভাল কথা। যদি সমাজত দায়িত্ব থকা ব্যক্তিয়েই যদি জাতি ধৰ্মক লৈ যদি আলোচনা বিলোচনা কৰে, তেতিয়াহ'লে ময়ো দুই এষাৰমান কথা ক'বই লাগিব। 1947 চনৰ ভুলেই 1971ৰ মানুহক আমি বুকুৰ কুটুম কৰিলোঁ, কিন্তু আজি ভাৰতৰ মানুহক আমি বহিৰাগত বুলি কয় ভাৰতৰ ভূমিৰ পৰাই বেদখল কৰিলোঁ। 1826 চনৰ কথাও আমি মনত পেলাব লাগিব। সেই কথাবিলাক যদি আমি মনত কৰোঁ, তেতিয়াহ'লে কোন ক'ৰ পৰা আহিছে সেই কথাবিলাকো আমাৰ দৃষ্টিত আহি পৰিব। গতিকে সকলো ভাৰতৰে মানুহ, সকলোৱে মিলি জুলিয়ে থাকিব লাগিব। ভুলটো আইনক দেখুৱাই দি আইনৰ দ্বাৰাই যাতে শাস্তি পায়, সেই কথাবিলাক আপোনালোকে আগবঢ়াই আনিব লাগিব। সমগ্ৰ জাতিটোক, সমগ্ৰ মানুহক, এটা মানুহৰ বাবে সমগ্ৰ জাতিটোৰ বাবে বিষবাষ্প যাতে বিয়পি নাযায়, সেই কথাবিলাক আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰ্যনগৰৰ ঘটনাটোক লৈ ময়ো খুব দুখ পাইছোঁ। এনেকৈ হ'ব নালাগিছিল। আৰু এতিয়াৰ পৰা যিবিলাক সামাজিক ব্যক্তি আছে, তেওঁলোকে যাতে কোনো ধৰণৰ জাতিক লৈ যাতে কোনো ধৰণৰ মন্তব্য নিদিয়ে। তেওঁ যি জাতিয়ে হওক, তেওঁ ভাল কৰ্ম কৰক। ভাল কৰ্ম কৰিলে আমাৰ দেশখন, আমাৰ জাতি সমাজ সকলোৱে আগবাঢ়ি যোৱাটো সম্ভৱ হ'ব। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ যেতিয়া মই আলোচনা কৰিম, তেতিয়া এজন ব্যক্তিৰ নাম মই আনিব লাগিব, মাননীয়
উপেন্দ্ৰ ব্ৰহ্ম। উপেন্দ্ৰ ব্ৰহ্মই যদি আজি অসমৰ যদি সভাপতি যদি হল হয় কোনো এটা সংগঠনৰ পৰা, তেতিয়াহ'লে আমি আজি বিটিআৰত আজি আমি একযোগ হৈ থাকিলোঁ হয়। বিটিআৰখন আজি বেলেগ এটা কাউন্সিল হিচাপে নাথাকিল হয়। এই কথাবিলাকো আমি আনিব লাগিব। কিন্তু আমি ধন্যবাদ সেইসকল ব্যক্তিক দিব লাগিব যিসকল ব্যক্তিয়ে সকলো নিজৰ জাতিৰ বাবে নিজৰ জীৱৰ সকলো বস্তু ত্যাগ দিছে, তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আপোনালোকে কোনো এটা জাতিক কেৱল বিষবাস্প নকৰিব, সেইবিলাকে আপোনালোকৰ কোনো জাতিকে শক্তিশালী নকৰে। সেইবাবে উপেন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াক মই মোৰ মনৰ পৰা তেওঁক এবাৰ একদম প্ৰণাম কৰিছোঁ